নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত 12 জুলাই তাৰিখে অনুষ্ঠিত হ'বলগীয়া SCERT DLED প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে জেনেৰেল নলেজ আৰু ছ'চিয়েল সায়েন্স ছেকশ্যনৰ পৰা কিছুমান ইম্পৰ্টেণ্ট MCQs আলোচনা কৰিম। এই ভিডিঅ'টো হৈছে পাৰ্ট 3 ভিডিঅ', পাৰ্ট 2 আৰু পাৰ্ট 1 ভিডিঅ' যদি চোৱা নাই তেনেহ'লে কমেণ্ট ছেকশ্যন বা ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। আপোনালোকে সেই লিংকৰ থ্ৰুদি পাৰ্ট 2 আৰু পাৰ্ট 1 ভিডিঅ' চাব পাৰিব। প্ৰথমটো প্ৰশ্ন হৈছে, কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাই শিশুৰ অধিকাৰ সুৰক্ষা আৰু উন্নয়নমূলক সাহায্য প্ৰদানৰ বাবে বিশ্বজুৰি কাম কৰে? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ এ, ইউনিচেফ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। ইউনিচেফৰ ফুল ফৰ্মটো কি? হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনিচেফ? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। কছাৰী ৰাজ্যৰ ঐতিহাসিক প্ৰাচীন ৰাজধানী তলৰ কোনটো পুৰাতাত্ত্বিক স্থানত অৱস্থিত আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ এ, ডিমাপুৰ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। কৃষি আৰু পশুপালন ভাৰতীয় অৰ্থনীতিৰ কোনটো মৌলিক খণ্ডৰ অন্তৰ্ভুক্ত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ বি, প্ৰাথমিক খণ্ড। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, প্ৰাইমেৰী ছেক্টৰ। বিশ্ববিখ্যাত অজন্তা গুহাৰ বেছিভাগ চিত্ৰ আৰু দেৱাল চিত্ৰ কোনবোৰ কাহিনীৰ ওপৰত আধাৰিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, জাতকৰ সাধু। 2026 চনৰ জুন মাহৰ কেবিনেট সম্প্ৰসাৰণত নতুনকৈ অন্তৰ্ভুক্ত হোৱা কোনগৰাকী মন্ত্ৰীক মহিলা আৰু শিশু বিকাশ তথা পৰ্যটন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ চি, অজন্তা নেওগ বাইদেউ। চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনজন ৰজাৰ ৰাজত্বকালত কামৰূপ ভ্ৰমণ কৰিছিল? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ এ, অসমত আহোম আৰু কোচ শাসনকালত নিৰ্মিত বেছিভাগ ঐতিহাসিক মন্দিৰ কোনটো স্থাপত্য শৈলীত ডিজাইন কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ চি, উত্তৰ পূব ভাৰতত বৰাইল পৰ্বতমালাই এক ভূ-প্ৰাকৃতিক সীমা গঠন কৰে। এই পৰ্বতমালাই কোন দুটা নিৰ্দিষ্ট নদী উপত্যকাক পৃথক কৰিছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ এ, ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ, ব্ৰহ্মপুত্ৰ ভেলী এণ্ড বৰাক ভেলী। আপোনালোকে মনত ৰাখিব। ডক্টৰ বি.আৰ. আম্বেদকাৰে কোনটো মৌলিক অধিকাৰক ভাৰতীয় সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ চি, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ, ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ। গ্ৰাহক সুৰক্ষা আইনৰ অধীনত কাক গ্ৰাহক বুলি গণ্য কৰা হয়? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ এ, যিয়ে নিজৰ ব্যৱহাৰৰ বাবে সামগ্ৰী বা সেৱা ক্ৰয় কৰে। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। আপোনালোকে মনত ৰাখিব। অসম ভূখণ্ডৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ এ, সোৱণশিৰি। বন্ধুসকল, কেৱল এই প্ৰশ্নটোৰ উত্তৰ জনাটোৱেই আপোনালোকৰ কাৰণে যথেষ্ট নহয়। আপোনালোকে ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে ভালদৰে জানিব লাগিব। ইয়াৰ উপৰিও ব্ৰহ্মপুত্ৰ নদীৰ বহুকেইটা উপনৈ আছে। সেই উপনৈবিলাকৰ বিষয়েও ভালদৰে ষ্টাডি কৰিব, যাতে যিকোনো MCQ আপুনি ইজিলি ছল্ভ কৰিব পাৰে। NEP 2020ৰ ভিত্তিমূলক পৰ্যায়ত অৰ্থাৎ ফাউণ্ডেশ্যনেল ষ্টেজ কিমান বছৰৰ শিক্ষা গ্ৰহণ অন্তৰ্ভুক্ত কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, 5 বছৰ। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ।
বন্ধুসকল যদি আপোনালোকে এই ভিডিঅ'টোত এটা লাইক কৰা নাই তেনেহ'লে এতিয়াই এই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক কাৰণ আপোনালোকে ভিডিঅ'টো যেতিয়া লাইক কৰে তেতিয়া মই উৎসাহ পাওঁ নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ সেইকাৰণে ভিডিঅ'টোত লাইক কৰি দিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যিসকলে প্ৰি এন্ট্ৰি টেষ্টৰ বাবে প্ৰিপাৰেচন কৰি আছে How many members are nominated to the Rajya Sabha by the President of India? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰে খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰে শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ সি 12 জন আপোনালোকে মনত ৰাখিব কাক ভাৰতীয় সংবিধানৰ অভিভাৱক বা ৰক্ষক বুলি গণ্য কৰা হয় অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ সি ভাৰতৰ উচ্চতম ন্যায়ালয় দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া অপশ্যন সি ইজ দ্য কাৰেক্ট এনচাৰ দ্য ষ্টেট বাৰ্ড অফ আছাম ইজ অসমৰ ৰাজ্যিক চৰাইবিধ হ'ল ইয়াৰে শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ এ দেওহা ভাৰতত কোনে ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে ইয়াৰে শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ বি উপ ৰাষ্ট্ৰপতি বি ইজ দ্য কাৰেক্ট এনচাৰ দ্য ভাইচ প্ৰেচিডেণ্ট বন্ধুসকল আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন যে হু ইজ দ্য কাৰেণ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভূটানৰ ৰাষ্ট্ৰীয় ভাষা কি দ্য নেশ্যনেল লেংগুৱেজ অফ ভূটান ইজ অপশ্যন চাৰিটা দিয়া আছে অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি জংখা পৰম্পৰাগত বিনিময় প্ৰথাৰ মেলা প্ৰসিদ্ধ জোনবিল মেলা অসমৰ কোনখন জিলাত অনুষ্ঠিত হয় ইয়াৰে শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ এ মৰিগাঁও জিলাত আপোনালোকে মনত ৰাখিব নীতি আয়োগত নীতিৰ সম্পূৰ্ণ ৰূপ কি অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ এ নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ইজ দ্য ফুল ফৰ্ম অফ নীতি আপোনালোকে মনত ৰাখিব কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা PM শ্ৰী আঁচনিখন কিহৰ সৈতে জড়িত ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি বিদ্যালয় উন্নীতকৰণ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান কোনটো খণ্ডক সহায় কৰাৰ বাবে আৰম্ভ কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ বি যুৱ উদ্যমিতা বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী কোন অপশ্যন চাৰিটা দিয়া আছে অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ এ ধৰ্মেন্দ্ৰ প্ৰধান কোনখন দেশে আনুষ্ঠানিকভাৱে 32 সংখ্যক সদস্য হিচাপে নাটোত যোগদান কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ বি ছুইডেন অসমৰ প্ৰস্তাৱিত দ্বিতীয় ৰাজধানী অঞ্চল কোনখন চহৰক কেন্দ্ৰ কৰি পৰিকল্পনা কৰা হৈছে অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ চি ডিব্ৰুগড় 2026 চনৰ শীতকালীন অলিম্পিক ক্ৰীড়া কোনখন চহৰত অনুষ্ঠিত হৈছিল অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ চি মিলান আৰু কৰ্টিনা ডি আম্পাজো আৰু এই চহৰখন ইটালী দেশত অৱস্থিত আপোনালোকে মনত ৰাখিব কোনটো গোলকীয় ক্ৰীড়া প্ৰতিযোগিতাত চিটিয়াছ আলচিয়াছ ফৰ্টিয়াছ কমিউনিটাৰ আদৰ্শ বাক্য ব্যৱহাৰ কৰা হয় অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ বি অলিম্পিক ক্ৰীড়া অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ অলিম্পিক গেমছ বন্ধুসকল আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবচোন যে অলিম্পিক ফ্লেগত অৰ্থাৎ অলিম্পিক পতাকাত কেইটা কালাৰ থাকে আৰু কি কালাৰ থাকে আৰু কোনটো কালাৰে কোনখন মহাদেশক ৰিপ্ৰেজেণ্ট কৰে এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব লোকচিত্ৰকলাৰ বিখ্যাত মধুবাণী শৈলী তলৰ কোনখন ৰাজ্যত অতি জনপ্ৰিয় ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি বিহাৰ ৰাজ্যত বন্ধুসকল হয়তো ভিডিঅ'টো অলপ দীঘলীয়া হ'ব কিন্তু আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকক কাৰণ এই প্ৰশ্নবিলাক মই যোৱা বছৰৰ প্ৰশ্নকাকত এনালাইচিছ কৰিহে লৈ আহিছোঁ চ' এই প্ৰত্যেকটা প্ৰশ্নই কিন্তু গুৰুত্বপূৰ্ণ সেইকাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক উৎসৱসমূহৰ উৎসৱ বুলি জনাজাত বিখ্যাত হৰ্ণবিল উৎসৱ প্ৰতি বছৰে কোনখন ৰাজ্যত উদযাপন কৰা হয় অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ বি নাগালেণ্ড ৰাজ্যত কোনখন নীতিয়ে শিক্ষাৰ বাবে
ৰাষ্ট্ৰীয় খৰচৰ লক্ষ্য দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ অৰ্থাৎ GDPৰ নিম্নতম 6% নিৰ্ধাৰণ কৰিছিল। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ বি ৰাষ্ট্ৰীয় শিক্ষানীতি 1986। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ নেশ্যনেল পলিচি অন এডুকেশ্যন 1986। আপোনালোকে মনত ৰাখিব। হু ইজ দ্য কাৰেণ্ট প্ৰেছিডেণ্ট অৱ দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা? আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি কোন? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি ডোনাল্ড ট্ৰাম্প। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। ভাৰতৰ বৰ্তমানৰ এটৰ্নী জেনেৰেল কোন? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ আৰ ভেংকটৰ মণি। এ ইজ দ্য কাৰেক্ট এনচাৰ। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমত 1857 চনৰ ঐতিহাসিক বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ এ মণিৰাম দেৱান। তলৰ কোনজন ভাৰতত মোগল ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ বি বাবৰ। মহাত্মা গান্ধীৰ নেতৃত্বত অনুষ্ঠিত হোৱা বিখ্যাত দাণ্ডী যাত্ৰাই কোনটো আন্দোলনৰ সূচনা কৰিছিল? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি আইন অমান্য আন্দোলন। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট। আপোনালোকে মনত ৰাখিব। বিখ্যাত বৌদ্ধ স্মাৰক সাঁচী স্তূপ কোনজন শাসকে নিৰ্মাণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ বি অশোক। জালিৱানৱালাবাগৰ হত্যাকাণ্ড ভাৰতৰ কোনখন চহৰত সংঘটিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ অমৃতসৰ। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। যিকোনো দেশৰ অৰ্থনৈতিক উন্নয়নত কোনটো নিৰ্দিষ্ট উপাদানে মানৱ সম্পদৰ মূল গুণগত মান নিৰূপণ কৰে? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি মানুহৰ দক্ষতা স্বাস্থ্য আৰু শিক্ষা। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ স্কিলছ হেল্থ এণ্ড এডুকেশ্যন অফ দ্য পিপল। বন্ধুসকল আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টোৰ দ্বাৰা অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব। ধন্যবাদ।